অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখন নটিফিকেশ্যন, যিখন নটিফিকেশ্যন প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈকে পঠিয়াই দিয়া হৈছে। আপোনালোকে যেতিয়া চাই দেখিবলৈ পাব। আৰু ইয়াতে কি কথা আছে আমি গোটেইখিনি কথা ইয়াতে চাম। ইয়াতে অনলাইন পাঠ্যক্ৰম কৰিব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকলে। কি কৰিব লাগিব, কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে এইখিনি কাম কৰিব লাগিব, গোটেইখিনি কথা ইয়াতে আছে। যদি আপোনালোকে ইয়াতে ভালকৈ চাই দেখিবলৈ পাব, এইখন আহিছে এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা। আৰু এইখন পঠিয়াই দিয়া হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে। দুটা পেজৰ হয়, এইটো এটা পেজ আৰু আন এটা পেজ ইয়াতে আছে। আমি দুটা পেজে ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। ইয়াতে চাওক, যিটো ছাবজেক্ট আছে লিখিছে বিয়ণ্ড লেভেল আণ্ডাৰষ্টেণ্ডিং 5Ds, ডিছলেক্সিয়া, ডিছগ্ৰাফিয়া, ডিছকেলকুলিয়া, ডিছফ্ৰেজিয়া এণ্ড ডেভেলপমেণ্টেল এফেচিয়া। তো এইবিলাক হৈছে এটা এটা বেমাৰ, অৰ্থাৎ বিকাৰ হয় এইবিলাক। ডিছলেক্সিয়া, ডিছগ্ৰাফিয়াটো আপোনাৰ লিখাৰ ক্ষেত্ৰত, ডিছকেলকুলিয়া মানে গণনা কৰাৰ ক্ষেত্ৰত, তেনেকুৱা ধৰণৰ ইয়াতে ভালেকেইটা আপোনালোকৰ আছে। আৰু এই গোটেইকেইটাৰ কথা ইয়াতে লিখিছে যে শীৰ্ষক NCERT আৰু CIETৰ অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী অংশগ্ৰহণ সন্দৰ্ভত। চ' 5Ds, য'ত আপোনাৰ কথাটো হ'ল যে কিছুমান ষ্টুডেণ্ট থাকে, তেওঁলোকৰ এনেকুৱা ধৰণৰ কিছুমান বিকাৰ থাকে বা বেমাৰ থাকে। ডিছলেক্সিয়া হ'ব পাৰে, ডিছগ্ৰাফিয়া হ'ব পাৰে, ডিছকেলকুলিয়া হ'ব পাৰে, বা ডিছফ্ৰেজিয়া বা ডেভেলপমেণ্ট এফেচিয়া বুলি কোৱা হয়। তো এতিয়া কথা হৈছে ইয়াতে অনলাইন প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাক লৈ পেলাই এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। তো লিখিছে ইয়াতে, কেন্দ্ৰীয় শিক্ষা প্ৰযুক্তিৰ প্ৰতিষ্ঠান CIET NCERT নতুন দিল্লীৰ পৰা প্ৰাপ্ত যোগাযোগৰ প্ৰসংগত জনোৱা হৈছে যে বিয়ণ্ড লেভেল আণ্ডাৰষ্টেণ্ডিং 5Ds, ডিছলেক্সিয়া, ডিছগ্ৰাফিয়া, ডিছকেলকুলিয়া, ডিছফ্ৰেজিয়া এণ্ড ডেভেলপমেণ্ট এফেচিয়া শীৰ্ষক 5দিনীয়া অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী 15 জুনৰ পৰা 19 জুন 2026লৈকে অনুষ্ঠিত হ'ব। তো এই ক্ষেত্ৰত যি বেমাৰ আছে এইকেইটা, সেই বেমাৰক লৈ পেলাই এটা অনলাইন প্ৰশিক্ষণৰ কাৰ্যসূচী কৰা হৈছে, যিটো 15 জুনৰ পৰা আপোনাৰ 19 জুন তাৰিখলৈকে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বিভিন্ন ধৰণৰ শিক্ষাগত প্ৰয়োজনীয়তাৰ বিষয়ে বুজাবুজি শক্তিশালী কৰা, অন্তৰ্ভুক্তিমূলক শ্ৰেণীকোঠা ব্যৱস্থা প্ৰচাৰ কৰা আৰু বিশেষ শিক্ষণগত অক্ষমতা তথা বিকাশজনিত সমস্যা সম্পন্ন শিশুসকলক প্ৰাথমিক পৰ্যায়তে চিনাক্তকৰণ আৰু সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত শিক্ষক আৰু সংশ্লিষ্ট অংশীদাৰসকলক সক্ষমতা বৃদ্ধি কৰা, যাতে প্ৰাথমিক পৰ্যায়তে তেওঁলোকক চিনাক্ত কৰিব পৰা যায়। এনেকুৱা ধৰণৰ যদি আপোনাৰ কিছুমান থাকে, বিশেষ শিক্ষণগত অক্ষমতা থাকে, তেতিয়াহ'লে তেওঁলোকক বিচাৰি উলিওৱাটো এটা দায়িত্ব সকলোৰে, আৰু সেই ক্ষেত্ৰত কাৰণে এইটো কৰা হৈছে। আৰু কাৰ্যসূচীৰ বিৱৰণী দি দিছে সময়সীমাটো 15 জুনৰ পৰা 19 জুন 2026। সময় দিছে প্ৰতিদিনে ৰাতিপুৱা 12:45 পৰা 1:45। মাধ্যম হ'ব অনলাইন। আৰু মঞ্চসমূহৰ ক্ষেত্ৰত কৈছে ইয়াতে PM E-Vidya DTH ISL চেনেল নম্বৰ 31, তাৰপিছত দিছে NCERT অফিচিয়েল ইউটিউব চেনেল, NCERT ইভেণ্ট ইউটিউব চেনেল। এই সন্দৰ্ভত আপোনালোকক অনুৰোধ জনোৱা হৈছে যে বিশেষ শিক্ষাবিদ, অন্তৰ্ভুক্তিমূলক শিক্ষা সম্পদ ব্যক্তি, এক্সক্লুচিভ এডুকেশ্যন ৰিচোৰ্চ পাৰ্চন, সাধাৰণ শিক্ষক, BRP CRCC আৰু জিলাৰ অন্যান্য সংশ্লিষ্ট অংশীদাৰসকলৰ মাজত এই তথ্য ব্যাপকভাৱে প্ৰচাৰ কৰি তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰে। তো দেখিবলৈ পাইছে, এই যিখন নটিফিকেশ্যন, এইখন নটিফিকেশ্যন ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ দিয়া হৈছে। আৰু ইনক্লুচিভ এডুকেশ্যন ৰিচোৰ্চ পাৰ্চন বা সাধাৰণ শিক্ষক হ'ব পাৰে, বা BRP হ'ব পাৰে, বা CRCC আৰু জিলাৰ অন্যান্য সংশ্লিষ্ট অংশীদাৰসকলৰ মাজত প্ৰচাৰ কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ বাবে কোনো পঞ্জীয়ন মাচুল নাথাকে। তাৰপিছত কৈছে NCERT আয়োজন কৰা কুইজত 70% বা ততোধিক নম্বৰ লাভ কৰা অংশগ্ৰহণকাৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। সেয়েহে আপোনালোকক অনুৰোধ জনোৱা হৈছে যে আপোনালোকৰ জিলাৰ পৰা সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে, আৰু কাৰ্যসূচীটোৰ সফল প্ৰচাৰৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ কথা ইয়াতে কৈছে। তো দেখিবলৈ পালে ইয়াতে এখন ভাল নটিফিকেশ্যন আছিলে, দুটা পেজৰ। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰি দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, ইনফৰ্মেটিভ লাগিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ খবৰবিলাক আমি ৰেগুলাৰ আপডেট দিবলৈ চেষ্টা কৰোঁ।